নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ এইচএছ ছেকেণ্ড ইয়েৰ বা উচ্চতৰ মাধ্যমিকৰ ডকুমেণ্টছবোৰত যদি আপোনাৰ কাৰেকশ্যন কৰিবলগীয়া আছে বা হেৰাই গৈছে তেন্তে আপোনালোকে নতুনকৈ যদি ডুপ্লিকেট চাৰ্টিফিকেট ইছ্যু কৰিব বিচাৰে তেন্তে আজিৰ ভিডিঅ'টো কেৱল আপোনাৰ বাবে আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে কেনেকৈ চাৰ্টিফিকেট কাৰেকশ্যন কৰিব পাৰিব সেইটো হ'ব পাৰে আপোনাৰ এডমিট মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা আপোনাৰ ফটো চেঞ্জ কৰা বা আপোনাৰ চহীটো চেঞ্জ কৰা সকলোবোৰ কাম আপুনি অনলাইনতে কৰিব পাৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ অনলাইন প্ৰচেছটো কৰিবলৈ হ'লে আপোনালোকে আসাম ষ্টেট এডুকেশ্যন বৰ্ড অফ আসাম তাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট এইটো পৰ্টেলত আহিব পাৰিব ইয়াতে এটা অপশ্যন আপোনালোকে দেখা পাইছে ই ছাৰ্ভিচেছ এই অপশ্যনটোত ক্লিক কৰিব পাৰে বা আপোনালোকে তলতো স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে ক্লিক হিয়াৰ এছেক ই ছাৰ্ভিচেছ পৰ্টেল এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব দেখা পাইছে ইয়াতে আপোনালোকে চাব পাৰিব এপ্লিকেশ্যন ফৰ অবটেইনিং ডুপ্লিকেট ডকুমেণ্টছ আপোনালোকক মই কৈছিলোঁ যে আপোনাৰ যদি চাৰ্টিফিকেট হেৰাই গৈছে তেন্তে আপোনালোকে ডুপ্লিকেট ডকুমেণ্ট ইছ্যু কৰিব পাৰে ডুপ্লিকেট বুলি তেনেকুৱা নহয় যে আপোনাক বেলেগ এটা ডুপ্লিকেট চাৰ্টিফিকেট বনাই দিব সেইটো নহয় আপোনাক আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা নতুনকৈ আগৰ যোনটো আপোনাৰ চাৰ্টিফিকেট আছিলে ছেম তেনেকৈ চাৰ্টিফিকেট আপোনাক বনাই দিব তাৰ পাছতে 2 নম্বৰ অপশ্যনত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ ডকুমেণ্ট আজি আমি চাবলৈ গৈ আছোঁ এই 2 নম্বৰ অপশ্যনটো এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ ডকুমেণ্ট সো কি ডকুমেণ্টছ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব আজি ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাম ইয়াতে আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ কাৰেকশ্যন অফ ডকুমেণ্ট আসাম ষ্টেট এডুকেশ্যন বৰ্ড ডিভিজন 2 এপ্লাই নাও ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে লগইন কৰিব লাগিব আপোনাৰ যদি সেৱা সেদুত পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে তেন্তে আপোনালোকে লগইন কৰিব পাৰিব নহলে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ নাও অপশ্যন ক্লিক কৰি এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনাৰ নাম মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ জেন্ডাৰ হেবোৰ সিলেক্ট কৰি আপোনালোকে ইউজাৰ আইডি পাছৱৰ্ড বনাব লাগিব তাৰ পাছত আপোনালোকে লগইন কৰিব পাৰিব ঠিক আছে মোৰ অলৰেডি ক্ৰিয়েট কৰি থোৱা আছে ইউজাৰ আইডি পাছৱৰ্ড গতিকে মই ডাইৰেক্ট লগইন কৰিম দেখা পাইছে এই সিটিজেন অপশ্যনতে ৰাখিব তাৰ পাছতে লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পাছতে আপোনাৰ স্ক্ৰিনত এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব দেখা পাইছে সো ইয়াতে আপোনালোকে ইনষ্ট্ৰাকশ্যনবোৰ ভালকৈ চাই ল'ব ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে আৰু ইয়েৰ দিয়া আছে কোনটো ইয়েৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কোনটো ফৰ্মেটত এণ্টাৰ কৰিব লাগিব সেইটো ইয়াতে দিয়া আছে সেইটো হিচাপত আপোনালোকে এণ্টাৰ কৰিব লাগিব ঠিক আছে তাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে ডিটেইলছবোৰ ফিল আপ কৰি যাব লাগিব দেখা পাইছে প্লিজ এণ্টাৰ বিলো একাডেমিক ডিটেইলছ আৰু ইয়াতে আপোনালোকক ইণ্ডিকেট কৰিছে প্লিজ প্ৰভাইড বিলো কেণ্ডিডেট ডিটেইলছ কেয়াৰফুলি এণ্ড একুৰেটলি as based on this details application will be further proceed ইয়াতে আপোনালোকে ডিটেইলছবোৰ ভুলকৈ এণ্টাৰ কৰি নিদিব বাইচান্স যদি আপোনালোকে ভুলকৈ এণ্টাৰ কৰি দিয়ে পাছত এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে ভালকৈ চাই ল'ব তাৰ পাছতে সাবমিটত ক্লিক কৰিব এইচএছ ৰেজিষ্ট্ৰেশ্যন সিজন কোনটো বছৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিল হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব তাৰ পাছতে দেখা পাইছে ভ্যালিড এইচএছ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাৰ পাছতে ইয়েৰ অফ এক্সামিনেশ্যন কোনটো বছৰত এক্সামটো অনুষ্ঠিত হৈছিল হেতু আপোনালোকে সিলেক্ট কৰিব ভ্যালিড এইচএছ ফাইনেল এক্সামিনেশ্যন নাম্বাৰ ৰুল আৰু নাম্বাৰটো বেলেগ বেলেগকৈ এণ্টাৰ কৰিব লাগিব ডিটেইলছখিনি এণ্টাৰ কৰাৰ পাছতে কেণ্ডিডেট নেমটো এই তলতে শ্ব' হৈ যাব আপোনালোকে দেখা পাই যাব ইয়াত যদি বেলেগকৈ নামটো শ্ব' হয় তেন্তে আপোনালোকে ডিটেইলছখিনি ভালকৈ চেক কৰি ল'ব তাত কিবা গণ্ডগোল হোৱাৰ কাৰণে ইয়াতে নামটো ভুলকৈ ল'ব পাৰে যদি শুদ্ধকৈ এণ্টাৰ কৰে তেন্তে আপোনালোকৰ কেণ্ডিডেট নেমটো মেচিং হ'ব তাৰ পাছতে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব পিএছত ক্লিক কৰিব দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো পুনৰ খোল খাই গৈছে ইয়াতে আপোনালোকে ডিটেইলছবোৰ ফিল আপ কৰিব লাগিব কাৰেকশ্যন সংশোধন কি কৰিব লাগে ইয়াতে দেখা পাইছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এডমিট কাৰ্ড মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এই গোটেইবোৰ অপশ্যন আছে আপোনাৰ কোনটোত কাৰেকশ্যন কৰিবলগীয়া আছে সেইকেইটা আপোনালোকে সিলেক্ট কৰিব তাৰ পাছতে এপ্লিকেণ্ট ডিটেইলছ আবেদনকাৰীৰ তথ্য ইয়াতে এণ্টাৰ কৰিব লাগিব এপ্লিকেণ্টৰ নাম ইয়াতে জেন্ডাৰ মেল ফিমেল কি হয় সেইটো আপোনালোকে সিলেক্ট কৰিব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আৰু মোবাইল নাম্বাৰটো ইয়াতে যেটো মোবাইল নাম্বাৰ থৰি আপুনি লগইন কৰিছে হেতু মোবাইল নাম্বাৰ ইয়াতে শো হৈ থাকিব আৰু ইমেইল আইডিটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব ইমেইল আইডিটো মেন্ডেটৰি হয় এণ্টাৰ কৰিব লাগিব এপ্লিকেণ্ট ডিটেইলছখিনি এণ্টাৰ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে পাৰ্মানেন্ট এড্ৰেছটো ইয়াতে এণ্টাৰ কৰিব লাগিব ইয়াতে ভিলেজ পোষ্ট অফিচ থানা হেবোৰ আপোনালোকে এণ্টাৰ কৰিব পাৰে এনেকৈ এণ্টাৰ কৰিব এইটো ফৰ্মেটত দেখা পাইছে ভিলেজ এনেকৈ এণ্টাৰ কৰিব নেক্সট পিএছ পিও এনেকৈ আপোনালোকে এণ্টাৰ কৰিব পাৰে ঠিক আছে এড্ৰেছখিনি এণ্টাৰ কৰাৰ পাছতে ইয়াতে ষ্টেটটো অটোমেটিক সিলেক্ট থাকিব আৰু ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব কি ডিস্ট্ৰিক্ট হয় আপোনাৰ আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পাছতে আপোনালোকে পিন কোডটো এণ্টাৰ কৰি দিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে পোষ্টেল এড্ৰেছ ডাক ঠিকনা দুটা এড্ৰেছ যদি আপোনালোকৰ সেমে আছে তেন্তে আপোনালোকে সেম এজ পাৰ্মানেন্ট এড্ৰেছত ক্লিক কৰি দিব পাৰে তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে একাডেমিক ডিটেইলছ
এইচএছ ৰেজিষ্ট্ৰেশ্যন ছিজন, পঞ্জীয়নৰ বছৰ আৰু ভেলিড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ ৰোল আৰু নাম্বাৰটো শ্ব' হৈ থাকিব আৰু নেম অফ ইনষ্টিটিউট থ্ৰুত হুইচ ৰেজিষ্ট্ৰেশ্যন ৱাজ ডান, পঞ্জীয়ন কৰা প্ৰতিষ্ঠানৰ নাম ইয়াতে দিব লাগিব। ইয়াতে আপোনাৰ স্কুল বা কলেজৰ নামটো এণ্টাৰ কৰি দিব। এই ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে কি আপোনালোকৰ কাৰেকশ্যন কৰিবলগীয়া আছে ইয়াতে ইণ্ডিকেট কৰিব লাগে। ফৰ এক্সাম্পল পাৰ্টিৰ নাম, কেণ্ডিডেটৰ নামটো ভুল হৈ আছে নেকি, বা ফাদাৰ্ছ নেমটো ভুল হৈ আছে নেকি, বা মাদাৰ্ছ নেমটো ভুল হৈ আছে নেকি, কোনটো ভুল হৈ আছে সেইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াতে আগৰ যোনটো ভুল নামটো ইয়াতে এণ্টাৰ কৰিব আৰু নেক্সটত আপোনালোকে কাৰেকশ্যন কৰিবলগীয়া নামটো এণ্টাৰ কৰিব। ঠিক আছে, তাৰপাছতে তলত চাব আপোনালোকে দেখা পাইছে ইয়াতে ছাবজেক্ট কাৰেকশ্যন। যদি আপোনাৰ ছাবজেক্ট কিবা কাৰেকশ্যন কৰিবলগীয়া আছে তেন্তে আপোনালোকে কাৰেকশ্যন কৰিব পাৰে। ইয়াতে কিছুমানৰ কি হয় ছাবজেক্টবোৰ ভুলকৈ আহি যায়, চ' সেইটো কিছুমানৰ কাৰেকশ্যন কৰিবলগীয়া থাকে। চ' আপোনালোকৰ যদি কাৰেকশ্যন কৰিবলগীয়া আছে তেন্তে আপোনালোকে ইয়াতে টিক কৰিব কোনটো ছাবজেক্ট আপোনাৰ কাৰেকশ্যন কৰিবলগীয়া আছে। ঠিক আছে, ইয়াতে মোৰ ক্ষেত্ৰত নাই, গতিকে মই এইটো টিক নকৰোঁ। তাৰপাছতে আপোনালোকে তলতে দেখা পাইছে ডেলিভাৰী প্ৰিফাৰেঞ্চ ফ্ৰম আছাম ষ্টেট এডুকেশ্যন বৰ্ড ডিভিজন 2 কাউণ্টাৰ। আপোনালোকে গুৱাহাটীৰ যোনটো অফিচ হয় আছাম ষ্টেট এডুকেশ্যন বৰ্ডৰ অফিচ, তাৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব ডকুমেণ্টটো। এণ্ড ছেভ এণ্ড নেক্সট কৰিব, য়েছ কৰিব। য়েছ কৰাৰ পাছতে আপোনালোকে দেখা পাইছে ডকুমেণ্ট এনক্ল'জাৰ। ইয়াতে আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। দেখা পাইছে কি ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনাৰ একপি ফটোগ্ৰাফ আৰু আপোনাৰ ছিগনেচাৰ, এইচএছ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট টু বি কাৰেক্টেড, ক্লাছ 10ৰ এডমিট কাৰ্ডটো প্ৰয়োজন হ'ব আৰু এইচএছ এডমিট কাৰ্ডটো প্ৰয়োজন হ'ব আৰু এইচএছ মাৰ্কশ্বিট আৰু এইচএছ চাৰ্টিফিকেট, এই গোটেইকেইটা ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব। আৰু ডকুমেণ্টকেইটাৰ চাইজ আপোনালোকে 2 MBতকৈ ওপৰত হ'ব নোৱাৰিব, 2 MBৰ তলত হ'ব লাগিব, তেতিয়া আপোনালোকে আপলোড কৰিব পাৰিব। ঠিক আছে, ডকুমেণ্টকেইটা চিলেক্ট কৰাৰ পাছতে আপোনালোকে তলতে দেখা পাইছে ডিক্লাৰেশ্যন। ইয়াতে আই হিয়াৰবাই ডিক্লেয়াৰ ডেট, এইটো টিক কৰিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পাছতে আপোনাৰ যিটো ফ্ৰী ফিল এপ্লিকেশ্যন হয় সেইটো প্ৰিভিউ কৰিবৰ কাৰণে আহিব। ত' ইয়াতে আপোনালোকে ভালকৈ চেক কৰি ল'ব, ক'ৰবাত যদি ভুল আছে তেন্তে আপোনালোকে এডিট কৰিব পাৰিব। এতিয়া এই এডিট অপশ্যনত দেখা পাইছে, এডিটত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব। আৰু এবাৰ যদি আপোনালোকে পে'মেণ্ট কৰি দিয়ে তেন্তে আপোনালোকে পে'মেণ্টটো কৰাৰ পাছত এডিট কৰিব নোৱাৰিব, প্লাছ আপোনাৰ যিটো ফিজটো হয় ফিজটো আপোনালোকে ৰিটাৰ্ণ নাপাব। ঠিক আছে, মেক পে'মেণ্টত ক্লিক কৰিব যদি শুদ্ধ আছে। মেক পে'মেণ্টত ক্লিক কৰাৰ পাছতে দেখা পাইছে মই 4টা ডকুমেণ্টছ চিলেক্ট কৰিছিলোঁ, গতিকে ইয়াতে ফিজটো 2210 ৰুপিজ এটা কৰিব লাগিব। আৰু তাৰ পাছতে পে'মেণ্ট গেটৱে চিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকে বেংকটো চিলেক্ট কৰিব। ইয়াতে মোক বহুতে কমেণ্ট কৰি থাকে যে মোৰ বেংকৰ নামটো ইয়াতে শ্ব' কৰা নাই বা মই দেখা নাই, চ' মই কি বেংকটো চিলেক্ট কৰিম। ইয়াতে আপোনালোকে একো টেনশ্যন ল'বলগীয়া নাই, আপোনালোকে চিম্পলি য়েছ বেংকটো চিলেক্ট কৰিব। ঠিক আছে, আপোনাৰ ষ্টেট বেংক হ'ব পাৰে বা আপোনাৰ পাঞ্জাৱ নেশ্যনেল বেংক হ'ব পাৰে। চ' আপোনালোকে চিম্পলি য়েছ বেংকটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে এগ্ৰিত ক্লিক কৰিব আৰু প্ৰচিড ফৰ পে'মেণ্ট অপশ্যনত ক্লিক কৰি দিব। তাৰপাছতে ইয়াতে অ'কে কৰিব আহিব, অ'কেটো কৰি দিব। মই যিটো প্ৰচেছত আপোনালোকক দেখুৱাই আছোঁ ইয়াতে আপোনালোকে গুগল পে' ফোনপে'ৰ পৰা অতি সহজে পে'মেণ্টটো কৰিব পাৰিব। ঠিক আছে, ইয়াতে লোডিং লৈ আছে, দেখা পাইছে এনেকুৱা ইণ্টাৰফেচটো খোল খাই গৈছে। ইয়াতে আপোনালোকে আই হেভ ৰিড দ্য অৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনটো টিক কৰিব এণ্ড দেন পে' ভায়া পে'মেণ্ট গেটৱে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে এনেকুৱা ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে UPI অপশ্যনটো ইয়াতে ক্লিক কৰিব আৰু শ্ব' QR কোড অপশ্যন ক্লিক কৰিব। শ্ব' QR কোড অপশ্যন ক্লিক কৰাৰ পাছতে এনেকুৱা ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে স্কেন কৰি পে'মেণ্টটো কমপ্লিট কৰিব পাৰিব। ঠিক আছে, তো পে'মেণ্টটো কমপ্লিট কৰাৰ পাছতে আপোনাৰ এপ্লিকেশ্যনখন ছাকচেছফুলি ছাবমিটেড হৈ যাব আৰু এটা একনলেজমেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব আৰু এই একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখি ল'ব আৰু যেতিয়া আপুনি ডকুমেণ্টটো কালেক্ট কৰিব যাব তেতিয়া সেইটো একনলেজমেণ্ট ৰিচিপ্ট আপোনালোকক প্ৰয়োজন হ'ব পাৰে। ঠিক আছে, আৰু আপোনাৰ যি অৰিজিনেল ডকুমেণ্টছ আছিলে আগৰ যোনটো পুৰণাটো সেইটো আপোনালোকে লৈ যাব। চ' বন্ধু বান্ধৱীসকল, এনেকৈ আপোনালোকে অতি সহজে অনলাইনত আপোনাৰ মোবাইলৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ ডকুমেণ্ট কাৰেকশ্যন কৰিব পাৰিব। চ' এয়া আছিলে আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।